অবৈধ বাংলাদেশী সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম আন্দোলনৰ অগ্ৰণী নেতা নেকিবুৰ জামানৰ শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ মত বিনিময় অনুষ্ঠানত বিশিষ্ট অধিবক্তাগৰাকী বৰ্তমানৰ স্পৰ্শকাতৰ পৰিৱেশৰ পৰা খিলঞ্জীয়া মুছলমানসকলক আঁতৰি থাকিবলৈ আহ্বান জনাই তেওঁ কয় যে বিগত দিনটোৰ নাগৰিক সভাই সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিছ তামুলী মুছলমানসকলৰ অভিভাৱক নহয়, গতিকে তেওঁৰ কথাত গুৰুত্ব প্ৰদান কৰিব নালাগে। আমি ইছলাম ধৰ্মৰ লোকসকলো কোনো কাৰণতেই সন্দেহযুক্ত বাংলাদেশীৰ সমৰ্থক নহয়। সন্দেহযুক্ত বাংলাদেশীক চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াব লাগে। দৰকাৰ হ'লে সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিব লাগে। মই ভাবিছিলোঁ যে এই পৰিস্থিতিবোৰ কেৱল নগাঁৱলৈকেহে সীমাবদ্ধ আছে, কিন্তু মই আচৰিত যে সোণাৰীতো এনে ঘটনা সংঘটিত হ'ল। বুৰ্খা পিন্ধা প্ৰথা আমাৰ অসমীয়া মুছলমান মানুহৰ মাজত নাছিল, এতিয়া হৈ গ'ল। আমাৰ ল'ৰাই মছজিদে মছজিদে গৈ ধৰ্মীয় শিক্ষা লোৱা দেখা নাছিলোঁ, কিন্তু এতিয়া এইবোৰ হ'ল। সমান্তৰালকৈ উৰিয়ামঘাটত কেৱল মুছলমানসকলকহে উচ্ছেদৰ জাননী দিয়া হৈছে বুলি ভুল তথ্য দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ভাষা আন্দোলন, অসম আন্দোলন আদিকে ধৰি বহুকেইটা আন্দোলন আমি দেখিছোঁ আৰু নিজে জড়িত আছোঁ, গতিকে পৰিস্থিতিবোৰ বুজি পাওঁ বুলিও উল্লেখ কৰিলে তেওঁ। কোনো ইউনিছ তামুলীৰ কথাত আমাৰ জনগোষ্ঠীয় মুছলমান মানুহখিনি পতিয়ন যাব নালাগে। এইবোৰ অপশক্তি। আমাৰ ধৰ্মহে মুছলমান, কিন্তু আমি অসমীয়া, এই কথা সকলোৱে মনত ৰাখিব লাগে। আমি ইছলাম ধৰ্মৰ হয়, কিন্তু আমি বাংলাদেশীৰ সমৰ্থক নহয়। কাৰণ বাংলাদেশীৰ সমৰ্থক আজি চৰকাৰৰ দায়িত্ব আছে ৭১ পিছত মানুহ খেদা। কাখন প্ৰৱৰ্তন কৰি এটা সাম্প্ৰদায়িক বীজ ৰোপণ কৰাটো আমি আপত্তি আছে। ক্লজ 6টো এতিয়ালৈকে কাৰ্যকৰী নকৰি তেওঁলোকে ক্লজ 6 আমাৰ যিটা সুৰক্ষিত কৰা ব্যৱস্থা আছে, জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যন, সেইখিনি নকৰি আজি পৌৰগামী কমিটি অসম চৰকাৰে যিখন গঠন কৰিছিল, জাষ্টিছ ৰুমি ফুকন, এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া আৰু ময়ো তাৰ সদস্য আছিলোঁ। আমি ৰিপৰ্ট ইতিমধ্যে ছাবমিট কৰিছোঁ। বহু বিভাগ কৰাই যিটো আজি অন্যখন বাংলাদেশলৈ ৰূপান্তৰিত হৈ গৈছে, এইখন আমি বন্ধ কৰিব লাগে। আপোনালোকে প্ৰশ্ৰম দিব, মাটি বিক্ৰী কৰাটো বন্ধ কৰক, ছোৱালী বিয়া দিয়াটো বন্ধ কৰক, তেতিয়া অট'মেটিকলি আমাৰ সমন্বয়টো ভালকেই থাকিব। এতিয়া এটা বুৰ্খাৰ কথাটো ওলাইছে, হয় এইটো আমাৰ সংস্কৃতি নাছিল, হৈ গ'ল, কৰি পেলোৱা হ'ল। কাৰণ আমাৰ ল'ৰাই কোনোদিন ইমামত পঢ়িব নাযায়, মাদ্ৰাছা শিক্ষা নলয়, খুব কম সংখ্যক। যিবিলাক ওলাই পূৰ্ববংগীয় হওক, বৰাকবিলাকৰ চিলতী এইখিনিয়ে হওক, তেওঁলোকে মছজিদে মছজিদে গৈ মানুহৰ মাজত এনেকুৱা এটা প্ৰভাৱ পেলাই দিয়ে। গতিকে আমাৰ মানুহবিলাক ধৰ্মৰ প্ৰতি খুব আসক্ত হৈ এই প্ৰভাৱত তেওঁলোক বন্দী হৈ পৰে। গতিকে মই সকলো জাতি জনগোষ্ঠীক কওঁ, আমাৰ বাহিৰেও আপোনালোকে সহায় কৰক। যদি কোনোবাই বাংলাদেশীক প্ৰশ্ৰয় দিয়ে, আপোনালোকে চৰকাৰক কওক যে এইখিনি বাংলাদেশী বা অবৈধভাৱে দখল কৰি আছে, সেইখিনি অবৈধটো উচ্ছেদ হ'বই লাগিব। আৰু সীমান্তত দৰকাৰ হ'লে শ্বুট এণ্ড চেণ্ড অৰ্ডাৰ দি কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে, যিটো পাকিস্তান বৰ্ডাৰৰ লগত আছে, এইটো বাংলাদেশ বৰ্ডাৰ।